7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি ৰিজিন ফাৰ্ম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো ইতিমধ্যে আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে যে অৰুণোদয়ৰ 1250 টকাটো আমি কেতিয়া লাভ কৰিম ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে 17 তাৰিখ বা 25 তাৰিখে আমি টকাটো প্ৰদান কৰিম বা নতুনকৈ যি অৰুণোদয় 3.0 আছে সেইটো আমি ষ্টাৰ্ট কৰিম তাৰ লগতে যিসকল মহিলা আছে সেই মহিলাসকলক আকৌ 1500 টকাকৈ প্ৰদান কৰিব বুলি ইতিমধ্যে প্ৰথমতে ঘোষণা কৰিছিলে কিন্তু আপোনালোকে এতিয়ালৈকে সেই 1250 টকাই আপোনালোকে লাভ কৰা নাই বা যেটো 1500 টকা দিব বুলি কৈছে হেতু আপোনালোকে লাভ কৰা নাই এতিয়া আপোনালোকে সেই 1250 টকা আপোনালোকে কেতিয়া লাভ কৰিব বা কোনে কোনে লাভ কৰিব কিমান মহিলা ইতিমধ্যে এই টকা প্ৰদান কৰিব আজি আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোক এই ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰি দিব দেশক মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 17 সেপ্টেম্বৰত যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আছে সেই দিনাই অৰুণোদয় 3.0 নতুনকৈ পৰ্টেল মুকলি কৰিব আৰু সেই পৰ্টেলৰ দ্বাৰা আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব বা যিসকলে টকা লাভ কৰা নাই সেইসকলে সেই টকা লাভ কৰিব বা যিসকল মহিলাক ইতিমধ্যে টকা দিব লাগে সেই সকলোখিনি টকা এই 17 তাৰিখে ইতিমধ্যে প্ৰদান কৰিব বুলি কৈছিলে কিন্তু আপোনালোকে সেই 17 তাৰিখে আপোনালোকে টকা লাভ নকৰিলে কিন্তু নেক্সট বাৰ আকৌ মুখ্যমন্ত্ৰী আকৌ ঘোষণা কৰিলে যে আমি 25 তাৰিখে সেই টকাখিনি প্ৰদান কৰিম বা 25 তাৰিখে আমি যি পৰ্টেল মুকলি কৰিব লাগে সেই পৰ্টেল মুকলি কৰি পেলাই আপোনালোকক সেই টকাটো দিম কিন্তু সেই 25 তাৰিখে আপোনালোক সেই টকাখিনি লাভ নকৰিলে এতিয়া মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ আপোনালোক ঘোষণা কৰিছে যে আপোনালোকে কেতিয়া টকা লাভ কৰিব আজি মুখ্যমন্ত্ৰীৰ সকলো বক্তব্য আপোনাক শুনাম যে আপোনালোকে কেনেদৰে আপোনালোক সেই টকাটো লাভ কৰিব আৰু কোনে কোনে সেই টকাটো লাভ কৰিব কাৰণ মুখ্যমন্ত্ৰীয়ে চাওক ইতিমধ্যে ঘোষণা কৰিছে 7 অক্টোবৰ তাৰিখে আপোনালোকক সেই টকাখিনি প্ৰদান কৰিব আৰু সেই টকা হৈছে 1250 টকাহে আপোনালোকক প্ৰদান কৰিব ইয়াৰ ভিতৰত চাওক যি 30 লাখ মহিলা ইতিমধ্যে যি অৰুণোদয় টকা লাভ কৰি আছিল সেই সকল মহিলাইহে এই টকা লাভ কৰিব হেতু মুখ্যমন্ত্ৰীৰ বক্তব্য তাৰ লগতে আপোনালোকে যিসকলে ইতিমধ্যে ভাবি আছিল যে আমি টকা লাভ কৰিম না নাই বা আমি নতুনকৈ আবেদন কৰিছিল আমি টকা লাভ কৰিম না নাই সক আপোনালোকে কেইদিনমান আগতে আপোনালোকে এটা মেছেজ পাইছিলে যে আপোনালোক 1 টকা এটা ক্ৰেডিট হৈছে আপোনালোকৰ একাউণ্টত যদি আপোনালোকৰ একাউণ্টত 1 টকা ক্ৰেডিট হৈছে তেতিয়াহলে আপোনালোকে এই অৰুণোদয় টকা লাভ কৰিব কাৰণ যিসকলৰ ইতিমধ্যে সাবমিট হৈছে নতুন হক পুৰণা হক যিসকলে সকলো ফৰ্ম ফিল আপ কৰিছিলে তেওঁলোকৰ ডকুমেণ্টছ পাতি সাবমিট কৰিছে গতিকে সেই সকলৰহে ইতিমধ্যে মেছেজ আহিছিল আৰু সেই সকলৰ একাউণ্টতহে 1 টকা এটা লাভ কৰিছিলে গতিকে সেই সকল মহিলাই বা সেই সকল মানুহে সক আপোনালোকে 1250 টকাটো লাভ কৰিব আৰু যেটো 1500 টকাৰ কথা কোৱা হৈছিল আপোনালোকে জানে যে ইতিমধ্যে আপোনালোকে ফৰ্ম ফিল আপ কৰিছে যেটো এলপিজি সিলিন্ডাৰ আছিল বা যেটো গেছৰ আপোনাৰ কানেকশন আছে সেই কানেকশন যদি আপোনালোকৰ লোৱা আছিল তেতিয়া আপোনালোক ফৰ্ম ফিল আপ কৰিবলৈ দিয়া হৈছিল ফৰ্মৰ লগত আপোনালোক ডকুমেণ্টছখিনি সাবমিট কৰিব দিয়া হৈছে এই সকলোখিনি ডকুমেণ্ট যদি আপোনালোকে সাবমিট কৰিছে তেতিয়া নেক্সট পৰ্যায়ত যেতিয়া আপোনালোকে টকা দিব তেতিয়া হলে আপোনালোকে সেই 1500 টকা লাভ কৰিব কিন্তু যেটো অহা 7 তাৰিখে যেটো টকা প্ৰদান কৰিব হেতু যিসকল মানুহৰ ইতিমধ্যে মেছেজ আহিছে তেওঁলোকে পাব বা যিসকলে আগৰ পৰা পাইছিলে যদি তেওঁলোকৰ কোনো ৰিজেক্ট হোৱা নাই তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই তেওঁলোকে সেই টকাটো লাভ কৰিব গতিকে মুখ্যমন্ত্ৰীয়ে কি বক্তব্য কৰিছে সকলোখিনি আপোনালোকক শুনাব বিচাৰি আছো অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াম যোৱা 17 সেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলো তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলো কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলো অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছো 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আইমাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম